ধুনীয়া ছোৱালী হ'বলৈ চেষ্টা কৰা যদি ছোৱালী হোৱা ইয়াৰ অৰ্থতে তোমালোকে বুজিব পৰা নাই দেখিছা টাই মাৰি আহিছোঁ চুট মাৰি আহিছোঁ পিন্ধি আহিছোঁ অথচ ইমান দুৰ্ভগীয়া যে বিশ্ববিদ্যালয়ৰ এখন উপাচাৰ্য হিচাপে হৈ এই ছাত্ৰ ছাত্ৰীসকলৰ লগত মই যোগাযোগ কৰিব পৰা নাই ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে গতিকে আমাৰ সমাজখন দেৱবাদ্য ইতিমধ্যে বাজি উঠিছে আচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখৰিত হৈ উঠিছে সকলোকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহস্থলীত উপস্থিত থকা মোৰ জ্যেষ্ঠসকল বন্ধু বান্ধৱসকল কনিষ্ঠসকল আৰু ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই হিয়া ভৰা ওলগ যাচিছোঁ আজিৰ কাৰ্যসূচীৰ তৃতীয় কাৰ্যসূচীৰ অন্তৰ্গত
স্মৃতি তৰ্পণ অনুষ্ঠানত কাৰ্যভাগ কৰিবলৈ আগবাঢ়িছোঁ। বাইদেউকো আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ শ্ৰদ্ধাঞ্জলি আলোচিত যিসকল আমাৰ দ্বাৰা জ্ঞাত সেইসকল ব্যক্তিক ইয়াত শ্ৰদ্ধাৰ কাৰণে আলোচিত ৰাখিছোঁ আৰু আমাৰ উদযাপন সমিতিৰ অজ্ঞাত ভূমিদাতা ইয়াৰ কৰ্মচাৰী সকলোকে আমি সাঙুৰিবৰ কাৰণে যত্ন কৰিছোঁ। কিছুমানৰ আমি আলোকচিত্ৰ সংগ্ৰহ কৰিব পৰা নগ'ল, আমি তেওঁলোকৰ নামসমূহ দিবলৈ যত্ন কৰিছোঁ আৰু বাদ পৰি যোৱা আমাৰ ইয়াৰ ত্যাগী ব্যক্তিসকলৰ কাৰণে আমি এই শ্ৰদ্ধা লগতে প্ৰাক্তন আমাৰ হেৰাই যোৱা ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আটাইকে 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাম আৰু সেই ঘোষণাটো মই আৰম্ভ কৰিছোঁ। পানী আনিছা নি? পানী পানী পুলি হৈছিলে, পুলিটো চাবলৈকে আহিলে মোক ক'লে বোলে দেৱজিত যাম দেই। অধ্যক্ষ মহোদয়কে ধৰি শিক্ষাগুৰুসকল এখন আলোচনী কিনিবলৈ বা বাতৰি কাকত কিনিবলৈ সামৰ্থ্য নাই, তেনেদৰে যিবোৰ খুব কৰ্মমুখী হৈ থাকে বাতৰি এখন পঢ়িবলৈ কিবা কিনিবলৈ বা চাবলৈ যাবলৈ সময় নাই, তেতিয়া তেওঁলোকে কি কৰে সেই প্ৰাচীন পত্ৰিকাখনকে তেওঁলোকে চাই তথ্যখিনি চাই লৈ পেলাই ইয়াত সৰু সৰু মানুহৰ কথাও থাকে, সাহিত্য এটা উজ্জ্বলিত হৈ থাকে। গতিকে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ এটা কেইখনৰ সমুদ্ৰে 92 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰে নিৰ্মিত এই প্ৰাচীন পত্ৰিকাখনৰ নাম হ'ল কাচিয়লী। এই চিন্তাটোৰ পৰা মুকলি কৰি দি আজি অনুষ্ঠানটো এই কাচিয়লী মুকলি হ'ল বুলি ঘোষণা কৰিবলৈ অনুৰোধ কৰিলোঁ। পদ্মশ্ৰী মহোদয়ক আমি পাই অতি গৌৰৱ অনুভৱ কৰিছোঁ। এগৰাকী বিশিষ্ট সাংবাদিক যিগৰাকী 1974 চনৰ পৰা সংবাদ জগতত আজিলৈকে জড়িত হৈ আছে। এখন সুন্দৰ নতুন চিন্তা চৰ্চাৰে কৰা প্ৰাচীন পত্ৰিকা সম্পাদক বিনোদ কোঁৱৰ, সভাপতি বিদুল পংকজ বৰা মনস্য কৰি আছে। আজি এই দিৱসখনত এই পাঠ্য পত্ৰিকাখন তেওঁলোকে আমাৰ বিদ্যালয়ত প্ৰদান কৰি আমাৰ উন্নতিৰ এক ৰখলা মাপকাঠি হিচাপে চিহ্নিত কৰিলে। তাৰ বাবে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আটাইৰে শ্ৰদ্ধাৰ সন্মানীয় বিজু ঠাকুৰ বাইদেউক উদযাপন সমিতিৰ হৈ এখন ফুলাম গামোচাৰে সন্মান জনাইছোঁ। এফালে ঘূৰি দিব অকণমান, দাদা ঘূৰি দিব এফালে। এফালে এফালে
প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ উদযাপন সমিতিৰ প্ৰতিগৰাকী সন্মানীয় বিষয়ববীয়া, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰে পৰা আজি পৰ্যন্ত যিসকল জ্ঞানযোগীৰ মাৰ্গদৰ্শনেৰে আমি জীৱন পথত আগুৱাই যাবলৈ সক্ষম হৈছো, সেই প্ৰতিগৰাকী সন্মানীয় শিক্ষাগুৰু হাঁহচৰা উচ্চতৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা ইয়াতে থকা শিক্ষক শিক্ষয়িত্ৰীবৃন্দ ৰাইজৰ সহযোগত এনেকৈ এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ পাতি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ, আমাৰ অগ্ৰজৰসকলৰো কাৰোবাক লগ পাইছোঁ। এই সময়টোত মোৰ আনন্দাশ্ৰু বৈ আহিছিল। আজি মই এই বিদ্যালয়ৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী হিচাপে আমাৰ ইয়াৰ স্ত্ৰী শিক্ষাৰ যিটো আছিলে, মানে পৰম্পৰা আছিলে, সেই পৰম্পৰাটো ধৰি ৰাখি তাক উন্নত পৰ্যায়লৈ লৈ যোৱাটো কম ত্যাগৰ বা পৰিশ্ৰমৰ বিষয় নহয়। মই অনুভৱ কৰোঁ এই বিদ্যালয়খনত জ্ঞানৰ মন্দিৰ হিচাপে প্ৰতিষ্ঠা কৰি আমি যি ছাত্ৰ ছাত্ৰী বা জ্ঞানীসকলক উৎপাদন কৰিছোঁ, তাৰ বাবে আমাক যিকেইটা লাগে, অৰ্থাৎ ভূমি, মূলধন, পৰিশ্ৰম আৰু এইটো কি বুলি কয়, সংগঠন, এই সকলোকেইটাৰে সংমিশ্ৰণত এই ভূমিখিনি অধিগ্ৰহণ কৰাৰ পৰা যিসকলে এই ভূমিখিনি দান কৰি এটা মহান উদ্দেশ্যৰ কাৰণে আগবাঢ়িলে, কঠোৰ পৰিশ্ৰম কৰিলে, অসীম ত্যাগ কৰিলে, এই সকলোলৈকে হাঁহচৰা ৰাইজকো সেই সময়ৰ যিসকল আছিল প্ৰয়াত বা এতিয়াও আছে বিদ্যালয়খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সকলোলৈকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। দেখো নদী বশিষ্ঠ গংগা দেখো, নাগালেণ্ডৰ জাংহিনৈটো জিলাত উদ্ভৱ হৈ শিৱসাগৰৰ দিখৌৰ মুখত অন্ত পৰা এই অন্তঃসলীলা ধাৰাৰ উত্তৰ পাৰত আৰু পূৰ্বৰ টিমক তথা বৰ্তমানৰ দৰিকানৰ দক্ষিণ পাৰত গঢ়ি উঠা শিৱসাগৰ জিলাত অৱস্থিত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ সংস্কৰণ হাঁহচৰা আবাৰৰ এই মোমাই তামুলী বাৰীৰ পৰা গড়গাঁও, তাহানিৰ গড়গাঁও আলি আৰু আজিৰ ভুৱন গগৈ পথেৰে ভটিয়াই আহি আমি এইবাৰ আহি পালোঁ আতন বুঢ়া গোহাঁই ক্ষেত্ৰ। হাঁহচৰা ৰাষ্ট্ৰন্তক শৃংখলিত ৰূপত গঢ় দিয়া মহান প্ৰধানমন্ত্ৰী। আলাবৈৰণত একেদিনাই 10,000 পাহোৱাল অসমীয়া সৈন্য ৰণত পৰাত ভাগি পৰা প্ৰধান দুখ নবৈদ্য দি এটা বৰ্তমান আৰু প্ৰাক্তন যিসকল শিক্ষাগুৰু আছিলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ নপুৰণি সমূহ ছাৰ বাইদেউ এটা গুৰু সেৱা আগবঢ়াইছে। মই বিনুস্মিতা গুৰু বন্দনা আগবঢ়াবলৈ জনাইছে। महेश्वरा गुरुर् साक्षात् परं ब्रह्मा तस्मै श्री गुरुवे नमः।
तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः নহয় নহয় মোৰ হেৰিটো বাজি আছে শংকৰটো বাজিছিলে নাই ইফানটো বাজি আছে কমাই হৈছে ইমান ডাঙৰ কাটিব নাই কাটি নথয় এটা পবিত্ৰ অনুষ্ঠান আজি ইয়াতে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত আমাৰ বিদ্যালয়ত কৰ্মৰত প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মাতি আনি তেওঁলোকে ইয়াত গুৰুস্বৰূপে সেৱা কৰিছে আমি গুৰুসকলে শিক্ষকসকলে ইয়াতে আমি যথেষ্ট সন্তুষ্টি লাভ কৰিছোঁ মৰম সন্তুষ্ট কৰিছোঁ আৰু তেওঁলোকৰ এই সেৱাৰ ফল যেন ভৱিষ্যতে তেওঁলোকে লাভ কৰি তেওঁলোকৰ উত্তৰ যাতে উন্নতি হয় তাৰ প্ৰতি আমাৰ আশীষ তেওঁলোকৰ প্ৰতি সদায় এতিয়া প্ৰতিগৰাকী শিক্ষাগুৰুকে একোখনকৈ আদৰণি বস্ত্ৰ গামোচাৰে মই সন্মান জনাবৰ কাৰণে মোৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ সকলো কৰ্মকৰ্তাই একোখনকৈ গামোচা লওক আৰু প্ৰতিগৰাকী ছাৰ বাইদেউ আপোনালোকে পিন্ধাই দিয়ক সকলো নামি নাযাব 2019 বৰ্ষৰ ছাত্ৰী ডিম্পী গগৈয়ে আমাৰ বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ যতীন চেতিয়া ছাৰৰ এটা প্ৰতিচ্ছবি তেওঁ অংকন কৰি আনিছে এটা ফ্ৰেমত এইটো আগবঢ়াব বিচাৰিছে মই ডিম্পী গগৈ যতীন ছাৰৰ ওচৰলৈ আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ কৰিছোঁ এখন সুন্দৰ ছবি তেওঁ আনিছে মই ডিম্পীক আগবাঢ়ি যাবলৈ অনুৰোধ কৰিছোঁ এটা ফটোগ্ৰাফ ল'ব ডিম্পীৰে সৈতে ছাৰৰ এখন হুবহু ফটো প্ৰাক্তন ছাত্ৰী ডিম্পী গগৈয়ে আনিছে আমি অত্যন্ত সুখী হৈছোঁ কৰবী চাংমাই এখন কৃতজ্ঞতা হৰাই আনিছে তেওঁলোকৰ বেটছটোৰ হৈ মই পঢ়ি দিবলৈ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ লগে লগে আমি মুকলি সভাৰ কাম আৰম্ভ কৰিব বিচাৰিছোঁ
মই ইমান দিন চাকৰি কৰিলোঁ, সেই বিদ্যালয়খনৰ যিটো জয়ন্তী পাতিছে, আজি মই আৰম্ভণিৰ পৰা থাকি অভিভূত হৈছোঁ আৰু কাৰ্যকৰ্তাসকলে যিখিনি সাহস কৰি পেলাই এই কামখিনি কৰিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। এতিয়া সেইটো হ'ল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহৰ মূল আকৰ্ষণটো হ'ল সেইটো যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এটা কি বুলি কয় কথোপকথন কৰিব, সেইটো তেওঁলোকে ভাল পায় আৰু সেইটো উচিত সেইটো। এতিয়া আমাৰ দিনত লোকে সেইবোৰ কাৰোবাৰ নাছিলে, আমি সেইকাৰণে ক্লাছ 4 নহয়, আমি ক্লাছ 3 পৰা পঢ়িছিলোঁ। এনেকুৱা পঢ়াই ক্লাছ 3 পৰা পঢ়িলোঁ, 3 পৰা ইয়াত পঢ়িলোঁ আৰু স্কুলৰ LP স্কুলত মই তৃতীয়মানলৈকে পঢ়ি ইয়াত ক্লাছ 3 পঢ়াইছোঁ। বৰ্তমানৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ হেঁপাহৰ শিক্ষানুষ্ঠান জ্ঞানৰ মন্দিৰ। এই হেঁপাহতে সেইসকল মহানুভৱীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিসকলে অশেষ ত্যাগ আৰু শ্ৰমৰ ফলত গঢ়ি উঠিছিল এই শিক্ষানুষ্ঠান। প্ৰতিষ্ঠাকালৰ পৰা বিগত ৭৮টা বছৰত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে হাঁহচৰা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰলৈ যি অৱদান আগবঢ়ালে সেয়া একক আৰু অনন্য। প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ উপলক্ষে উদযাপন সমিতিয়ে প্ৰস্তুত কৰি উলিওৱা সতীৰ্থ কানন স্মৃতি গ্ৰন্থ ইয়াৰ উন্মোচনী অনুষ্ঠান উন্মোচন কৰা হৈছে। উন্মোচন কৰিছে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শ্ৰদ্ধাৰ সোণাৰাম খনিকৰ ছাৰে। 1945 চনৰ পৰা 2023 চনলৈকে সুদীৰ্ঘ 78টা বছৰৰ অভিজ্ঞতাৰ পৰিপুষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকলৰ লেখনিৰ সমৃদ্ধিশালী হৈছে আমাৰ এই সতীৰ্থ কানন। আমি
অনুৰোধ মহোদয়লৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সপ্তদশকৰ পূৰ্বতে নৈৰে পাৰতে সপ্তদশকৰ পূৰ্বতে নৈৰে পাৰতে জ্ঞান ভাৱে আল ফুলে ধৰিলে কণী আল ফুলে ধৰিলে কণী আল মেট্ৰিক পৰীক্ষা আৰু এই বিদ্যালয়ৰ লগত জড়িত তেখেতৰ যি অনুভৱ মানে এটা খুব সুন্দৰ স্মৃতি, তেখেতৰ জীৱনৰ খুব সুন্দৰ স্মৃতি অকণমান সময় মই তেখেতক ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই এইখিনি কথা কৈছিলোঁ, অনুভৱ প্ৰকাশ কৰা অকণমান দিগদাৰ। যিটো সময়ত আছিলোঁ সেই সময়ত আমি চন তাৰিখৰ কথা বৰকৈ নাভাবোঁ, কি আছে কেতিয়া আহিছিল। মই ইয়াত কৈছে যে মই ক-মান খ-মান প্ৰথম মান দ্বিতীয় মান। ছাৰ জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত স্কুলৰ স্মৰণীয় মুহূৰ্ত বহুত আছে। তাৰপিছত মানে এটা আছে, মই এই শইকীয়া ছাৰৰ কথা কৈছোঁ যে বিষ্ণুৰাম শইকীয়া ছাৰ ছাৰক মই বৰ শ্ৰদ্ধা কৰিছিলোঁ। আৰু তেখেতে মানে কি নৈ পাৰ হৈ আহে, আহি ৰাতিটো ইয়াত থাকে। আৰু সেই সময়তে মোৰ ঘৰৰ ওচৰতে মই লেম্প এটা লৈ পেলাই ছাৰ তাত পুহিবলৈ আহোঁ। আৰু তেতিয়া মানে ছাৰে যিখিনি কথা কয়, গালিও পাৰে খুব, আৰু মাল লগা বুলি কয়, মাল লগা দুজনমান মোৰ ইয়াতে আছিলে, তেওঁলোকে ভাত পানী খাই তেতিয়া। মোৰ জোনাৰাম বুলি এজন আছিলে, আঁতৰাই নিছে, আমাৰ আন্তৰিকতাবোৰ নাইকিয়া হৈ গৈছে। এই ব্যৱস্থাটোৰ পৰা আমাৰ যিমান নতুন শিক্ষানীতি নাহক কিয়, এই ব্যৱস্থাটোৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি আঁতৰাই আনিব পাৰিম, আমি কেনেকৈ তেখেতসকলক প্ৰকৃত শিক্ষা দিয়াৰ ক্ষেত্ৰত আগুৱাই নিব পাৰিম, এই সম্পৰ্কে এই ব্যৱস্থাটো কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰিম, সেই সম্পৰ্কে আমি তেখেতৰ পৰা জানিব বিচাৰিম। ধন্যবাদ। উপস্থিত সতীৰ্থবৃন্দ, মই ইমান ডাঙৰ কথাবোৰ ক'ব বিচৰা নাই, আৰু এইটো পৰিৱেশো নহয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আমি গোট খাইছোঁ এই স্কুলৰ, আৰু আজি নিজে উপস্থিত থাকি সকলোকে দেখি এটা পৰিয়াল গোট খোৱাৰ নিচিনা লাগিছে। সেইটোৱে হ'ল প্ৰথম অনুভৱ, এটা পৰিয়াল আমি গোট খাইছোঁ। আৰু মোৰ সহপাঠী এই দুজন নিৰঞ্জন প্ৰফুল্ল বহি আছে, আৰু দুজনমান আছিল গ'ল। আমি কোন চনত পাতিছিলোঁ? আমি 16 চনত কিন্তু প্ৰথম
সতীৰ্থ সন্মিলন এটা পাতিছিলোঁ ইয়াত, এইটো উল্লেখ কৰিছিল নাই নাজানো। আমাৰ বেটছটোৱে, আমাৰ যিটো মানে যিখিনি একেলগে পঢ়িছিলোঁ 67-ৰ 67 চনৰ বেটছ, এই স্কুলতে পাতিছিলোঁ। আৰু খুব আন্তৰিকতাৰে মানে আমি কামবোৰ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ, লগ ভাগ হৈছিলোঁ। আৰু এনেকুৱা জাকজমকতাটো নাছিলোঁ বাৰু, এইবোৰ কৰিব পৰা নাছিলোঁ, কিন্তু আমাৰ উপস্থিতিটো ইয়াতকৈ কম নাছিল নেকি। বেটছৰ বহুত গোট খাইছিল তেতিয়া, বিভিন্ন ঠাইৰ পৰা ডিব্ৰুগড় আহিছিল, য'ত য'ত আছে আহিছিল। কথা হ'ল এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী এটা শিক্ষানুষ্ঠানৰ পৰা ৭৫ বছৰ হ'ল এইখন, তাৰ 50 বছৰমানৰ পৰা বোধহয় ৰেকৰ্ড আছে যিসকলে আজি নিমন্ত্ৰণ পাইছিল এই ইয়ালৈ আহিবলৈ। তেওঁলোকৰ উপস্থিতি হেৰেঙাও গৈছে আৰু উপস্থিত থাকিব লাগিছিল, কিন্তু যিকেইজনে আহিছে তে আমাৰ এই লগালগিয়ে আমাৰ দেখা দেখিয়ে স্বাভাৱিকভাৱে এটা মানে কি কমিউনিটি চেন্স, গোষ্ঠী চেতনা, এটা মানে সমাজ চেতনা, গোষ্ঠী চেতনা বুলিয়ে কৈছোঁ আৰু এটা গোষ্ঠী, আমি স্কুলৰ এটা গোষ্ঠী, এই চেতনাটো স্বাভাৱিকভাৱে অলপ হ'লেও উদ্বেগ কৰে, সেইটো দৰকাৰী। আৰু মই কৈছোঁৱে ইয়ালৈ আহিম বুলি ভাবি আছিলোঁ, আৰু নহাকৈ থাকিবতো কথাই নাই, নহাকৈ থকাৰ। আহি ইয়াত সোমোৱাৰ পৰাই মোৰ চিন্তাটো, মোৰ ভাৱবোৰ অলপ বেলেগ ধৰণৰ হৈ গৈছে। এতিয়া বয়সো হৈছে লাহে লাহে, যিমানে বয়স বাঢ়ে সিমানে আগৰ বোলে মানুহ বেছি ঘূৰি যায় পুৰণা দিনবোৰলৈ। এতিয়া আমি যেতিয়া পঢ়িছিলোঁ প্ৰথম এই স্কুলত আমি সোমাওঁতে নেচাৰ আহমেদ ছাৰ হেডমাষ্টাৰ আছিল। এই কৈছে কোনোবা এজনে কওঁতেও প্ৰদীপ বৰঠাকুৰ ছাৰে কৈছিল, এই তাতে MV স্কুলৰ ওচৰতে এটা পুখুৰী আছিল, পুখুৰী পাৰতে নেচাৰ ছাৰ, ধুনীয়া সৰুফুটীয়া মানুহ, এখন হাত নাই, যুদ্ধৰ সময়ত কটা গ'ল বুলি শুনিছিলোঁ, তেওঁৰ কিবা হেৰি হৈ এখন হাত কটা গৈছিল। সুত বগা, একেবাৰে বগলীৰ পাখি যেন বগা ধুতি এখন, পুত এটা পিন্ধি ধুতিখন আনি জেপত ভৰাই, সোঁহাতখন আছিল, সোঁহাতেৰে আচাৰডাল লৈ এই এটা স্কুল বিল্ডিং আছিল, এইবোৰতো তেতিয়া নাছিল। ইমূৰৰ পৰা সিমূৰলৈ যাই খটখট কৰি তেওঁ জোতাযোৰৰ সৈতে পিন পৰা, যাক পিন ড্ৰপ চাইলেঞ্চ বুলি কয়, পিন পৰিলেও শুনা শব্দৰ ধৰণৰ তেনেকুৱা এটা পৰিৱেশ। সেই দিনটোলৈ আজি মই সোমাই আহোঁতেও আকৌ মনত পৰিছে সেই নেচাৰ আহমেদ ছাৰ। তাৰপিছত কেইবাজনো হেডমাষ্টাৰক আমি পাইছোঁ। শেষত উপেন চেতিয়া ছাৰে, মিনেশ্বৰ শইকীয়া ছাৰ শেষ, আমি ক্লাছ 10ত থাকোঁতে মিনেশ্বৰ শইকীয়া ছাৰ আছিল। আৰু ক্লাছ 10ত থাকোঁতে মই আৰু যজ্ঞেশ্বৰ গগৈ বুলি আছিল, যজ্ঞেশ্বৰ, মই আৰু আমাৰ বৰঠাকুৰ হেৰি তাৰে এটা বৰ্ডিং ঘৰ আমি নিজে বনাই লৈছিলোঁ এইডোখৰতে। এতিয়া য'ত ফুলনিখন পাতিছে সেইখন মুকলি আছিল, ৱাল নাছিল, এটা বৰ্ডিং ঘৰ পাতি লৈছিলোঁ। আমি তিনিটা মেট্ৰিক পৰীক্ষাৰ আগত দুমাহমান আছিলোঁ। মিনেশ্বৰ শইকীয়া ছাৰে গৌৰীসাগৰৰ পৰা আহে, গৌৰীসাগৰ নহয়, এই মথাডাঙৰ পৰা আহে। তেওঁ ক'লে যে হিৰেণ, তোমালোকৰ লগত মই দুপৰীয়া ইয়াত আহি ভাত খাম। তই ভাত দুদিনমান খানা খাই নোখোৱা হ'ল, তোমালোকৰ এনেকুৱা নিকৃষ্ট খাদ্য মানে ইমান তেওঁ নোখোৱা হ'ল মানে। তাৰপিছত সেইটো মনত আছে। কিন্তু সেইসকল শিক্ষক তেতিয়া স্বাভাৱিকভাৱে আজিৰ শিক্ষক ছাত্ৰৰ সম্পৰ্ক আৰু তেতিয়াৰ সম্পৰ্ক অলপ বেলেগ আছিলেই। কাৰণ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া প্ৰায়ভাগ ল'ৰা ছোৱালী আছিল গাঁৱৰে, এতিয়াও গাঁৱৰে, কিন্তু খেতিয়কৰ ল'ৰা, খেতি কৰা ল'ৰা ছোৱালী। আমাৰ গাঁৱৰে যিমানবোৰ আছিলে চবেই পথাৰত খেতি কৰি স্কুললৈ আহে। আমি 2 কিলোমিটাৰ চেতিয়া গাঁৱৰ পৰা আহোঁতে 2 মাইল, বেছি 2 মাইলতকৈ মোৰ ঘৰৰ পৰা 3 কিলোমিটাৰ। তে আমাৰ ওচৰৰ ল'ৰা ছোৱালী 2-এটা যেতিয়া ওলাই মই পথাৰৰ পৰা আহোঁ তেতিয়াও মনত আছে। সেইটোৱে চিন যে ওলাই আহে আৰু মই পথাৰৰ পৰা আহোঁ, কণা মোনাকৈ গা পা ধুই ভাতকেইটা খাই স্কুললৈ আহোঁ। ৰাস্তাটো চাইকেল চলোৱাৰ কথাই নাই, বোকা গোটেই চাউদাং গাঁৱত, হেৰি গাঁৱত, এয়াত হৈ আঁঠু বোকা ক'ৰবাত হয়, ক'ৰবাত কল পৰা, আঁঠুৰ পৰা মানে এই তামোল পাৰি থোৱা।
সেইদৰে আমি আহি পঢ়িছিলোঁ আৰু কিছুমান কথা আমাৰ এতিয়াও মনত পৰে দুই একে আহি সেই খুব খেতি কৰে কষ্ট কৰে আহি টোপনি ধৰে এদিন ক্লাছত এজনে এই মানে উপেন চেতিয়া ছাৰৰে এতিয়া পুত্ৰ এইখন কলেজৰ প্ৰিন্সিপাল তেওঁ এইখন উচ্চ মাধ্যমিক বিদ্যালয় এই গ্ৰন্থখন সেই সময়ত পৃষ্ঠাবিলাক লুটিয়াইছিলোঁ কিন্তু সঠিকভাৱে সেই গ্ৰন্থখন আমি পঢ়া নাছিলোঁ কিন্তু আজি কিছুদিনৰ আগতে কলিয়াবৰত এটা বক্তৃতা দিবলৈ যাওঁতে এই গ্ৰন্থখন মই পুনৰ পঢ়িবলৈ ল'লোঁ এই গ্ৰন্থখন পঢ়াৰ পিছত যেতিয়াই মই সভা সমিতিলৈ নিমন্ত্ৰণ জনাই পৰাপক্ষত সভা সমিতিত উপস্থিত নাথাকিবলৈ চেষ্টা কৰোঁ এইকাৰণে যে এই বিখ্যাত গ্ৰন্থখনৰ গ্ৰন্থকাৰ জেমছ গ্লেডুইনে তেওঁ গ্ৰন্থৰ পাতনিতে লিখিছে বা গোটেই গ্ৰন্থখনৰ সাৰগৰ্ভ যিটো তাত আছে যে আমি যিবিলাক বক্তৃতা দি থাকোঁ এই বক্তৃতাবিলাকৰ অৰ্থ আৰু অৰ্থ শব্দৰ আৰু অৰ্থ বা ইয়াৰ যিটো এছেঞ্চ এইবিলাক বুজি পোৱাতকৈ আমি সেই ব্যক্তিজনৰ আচাৰ অভ্যাস বা তেওঁৰ দৈনন্দিন জীৱনত কৰা কৰ্ম তেওঁৰ সৃষ্টি তেওঁৰ অৱদান এই কথাৰ প্ৰতি আমি লক্ষ্য কৰোঁ বিশেষকৈ কম বয়সৰ ল'ৰা ছোৱালী গতিকে সেই দৃষ্টিকোণৰ পৰা আজি মই লক্ষ্য কৰিছোঁ যে মোৰ সন্মুখত বহি আছে অভিজ্ঞ পুষ্ট ব্যক্তিসকল আৰু যিসকলক মই কথা ক'ম বুলি ভাবিছিলোঁ বা ভাবি আহিছোঁ সেইসকল ইয়াত নাই কিন্তু তথাপিও মই এটা কথা ভাবিছোঁ যে এই যে শিক্ষানুষ্ঠানত এই যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগ লাগিছে কিয় লগ লাগিছে যেতিয়ালৈকে আমি প্ৰশ্ন কৰিব নোৱাৰোঁ আৰু এই প্ৰশ্নবিলাকৰ যেতিয়ালৈকে আমি উত্তৰ বিচাৰিব নোৱাৰোঁ তেতিয়ালৈকে প্ৰকৃতাৰ্থতে আমি যিবিলাক কাম কৰোঁ আমাৰ যিবিলাক চিন্তা আমাৰ যিবিলাক কৰ্ম এই কৰ্মবিলাকৰ অন্তৰ্গৰ্ভত লুকাই থকা প্ৰকৃত যিটো অৰ্থ এই অৰ্থটোক আমি ন্যায় দিব নোৱাৰোঁ কাৰণ 1822 চনৰ পৰাই এনেধৰণে শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যে মিলিত হ'ব লাগে এই ধাৰণাটো জন্ম হৈছিল 1925 চনত ইউৰোপীয়ান দেশবিলাকত বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সন্মিলিত প্ৰচেষ্টাৰে সেই শিক্ষানুষ্ঠানখন বা সেই অঞ্চলৰ উত্তৰণৰ বাবে কেনেধৰণৰ প্ৰয়াস বা প্ৰচেষ্টা হাতত ল'ব লাগে সেই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে তেওঁলোকে একত্ৰিত হৈছিল আৰু সেই পৰম্পৰা ক্ৰমাগতভাৱে নিৰলসভাৱে সমগ্ৰ বিশ্বত যেতিয়া এই চিন্তা এই চেতনাৰ যেতিয়া বন্যা ববলৈ আৰম্ভ কৰিল আৰু দেখা যায় যে বিংশ শতিকাত যে সমগ্ৰ পৃথিৱীত যিবিলাক বিশ্ব বৰেণ্য ব্যক্তিয়ে অধ্যাপনা কৰা বা শিক্ষা গ্ৰহণ কৰা সেই সন্মানীয় বিশ্ববিদ্যালয়বিলাক সেই শিক্ষানুষ্ঠানবিলাক গঢ় দিয়াৰ ক্ষেত্ৰত এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আৰু এই যিটো ধাৰণা এই বিংশ শতিকাৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিত দেখা পাইছোঁ যে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত এই নিৰ্দিষ্ট চিন্তা চৰ্চাৰে তেওঁলোকৰ মাজত এটা পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে তেওঁলোক প্ৰস্তুত হৈছে কিন্তু ৰাইজ আমি যে এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন বুলি কৈছোঁ ই কেৱল মাত্ৰ এই ব্যক্তিসকলৰ সমষ্টি হ'ব নেকি বা আমি যে এটা লগ হ'ম এই লগ হোৱাৰ কাৰণেই আমি ইমান সময় বা ইমান আয়োজন আমি কৰিছোঁ নেকি পণ্ডিতসকলে এটা কথা কৈছে এই এলুমিনি যিটো এছ'চিয়েশ্যন বা এলুমিনাছ যিটো ধাৰণা এই এলুমিনি যিটো ধাৰণা ইয়াৰ ওপৰত কিন্তু এতিয়া গৱেষণা হ'বলৈ আৰম্ভ কৰিছে কিয় কাৰণ কৈছে যে মানুহৰ যিটো সমষ্টি এই সমষ্টিবিলাকৰ চিন্তাৰ আদান প্ৰদানৰ জৰিয়তে আমাক এটা ইমাজিনেশ্যন সৃষ্টি কৰিব লাগিব এই ইমাজিনেশ্যনটো কৈছে যে 60% শেষৰ ফালে ষ্টেজ মিলছ নামৰ এজন বিখ্যাত পণ্ডিতে তেখেতে এটা ইমাজিনেশ্যন সম্পৰ্কে ধাৰণা কৰি কৈছে যে মানুহ যেতিয়া একত্ৰিত হ'ব আৰু মানুহৰ যেতিয়া মাজত যেতিয়া কল্পনাৰ সৃষ্টি হ'ব এই কল্পনাটোৱে ক্ৰিয়েটিভিটিৰ কাৰণে সৃষ্টিশীলতা বা সৃজনীশীলতাৰ কাৰণে এটা পৰিৱেশ দিব আৰু এই যে ইমাজিনেশ্যনটো তথাকথিত আমাৰ ডিক্সনেৰীত থকা যিটো ইমাজিনেশ্যন যিটোক আমি ডিক্সনেৰীত যিটো তথাকথিত শব্দ এই শব্দটোৰ পৰা বহু যোজন দূৰত কি অৱস্থিত
কাৰণ এই শব্দটোৰ আঁৰত এটা অৰ্থ আছে, এই অৰ্থৰ আঁৰত আৰু এটা বেলেগ অৰ্থ আছে, আৰু সেই অৰ্থটোৱে প্ৰকৃততে মানুহৰ যিটো মন মগজুত স্পৰ্শ কৰিব পৰা বা চটফটনি বুলি কোৱা হয়, যিটো চটফটনিৰ জৰিয়তে মানুহৰ ইণ্ডিভিজুৱেল যিটো কনচায়েন্স, এই ইণ্ডিভিজুৱেল কনচায়েন্সটো কালেক্টিভ কনচায়েন্সলৈ ট্ৰেন্সফৰ্ম কৰিব পাৰে। আৰু সেইকাৰণে কৈছে যে এনেকুৱা এলুমিনি এছ'চিয়েশ্যনবিলাকে বা এনেকুৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহবিলাকে বা মানুহৰ এনেকুৱা যিটো বৌদ্ধিক যিটো মানে মানুহৰ যিটো বিচক্ষণ থকা মানুহৰ যিটো সমাগম, এই সমাগমবিলাকে এই যে ইণ্ডিভিজুৱেল কনচায়েন্সটো ট্ৰেন্সফৰ্ম কৰিব যে লাগে কালেক্টিভ কনচায়েন্সলৈ, তাৰ এটা বাৰ্তা দিব পাৰে আৰু লগতে এটা ইমাজিনেশ্যন সৃষ্টি কৰি মানুহক পৰৱৰ্তী সময়ত কেনেকুৱা এখন সমাজ লাগে আৰু সেই সমাজখনৰ বাবে কেনেকুৱা শিক্ষা লাগে আৰু সেই শিক্ষাই কেনেকৈ আহি থকা প্ৰজন্মটোক প্ৰকৃত মানুহ বা নাগৰিক গঢ়ি তুলিব পাৰে তাৰ এটা পথ দিব পাৰে। ধুনীয়া ছোৱালী হ'বলৈ চেষ্টা কৰা যদি ছোৱালী হোৱা, কিন্তু ধুনীয়া ছোৱালী ঐশ্বৰ্য ৰায় বা পূজা ভাট নহয়। যদি ধুনীয়া হ'লহেঁতেন, যদি ঐশ্বৰ্য ৰায় ধুনীয়া হ'লহেঁতেন, এই স্কুলখনৰ হেডমাষ্টাৰক প্ৰধান শিক্ষকক সেইখন ছবি যদি তেওঁ অফিচত আঁৰিবলৈ দিয়া যায় ধুনীয়া ছোৱালীৰ ছবিখন, তেতিয়াহ'লে সেই ছবিখন কিন্তু আঁৰি নথয়, আঁৰিবলৈ নিদিয়ে। কিন্তু তুমি যদি ধুনীয়া ছোৱালী বুলি মাৰ্ডাৰ টেৰেছাৰ ফটোখন আনা, নিবেদিতাৰ ফটোখন আনা আৰু ঝুম্পা লাহিৰীৰ ফটোখন যদি আনা, তেতিয়াহ'লে কিন্তু তোমাৰ প্ৰধান শিক্ষকে সেই ফটোখন তেওঁ অফিচত আঁৰিবলৈ তোমাক পৰামৰ্শ দিব। অৰ্থাৎ ধুনীয়া অৰ্থতে তোমালোকে বুজিব পৰা নাই। এই যে তোমালোকৰ ধুনীয়া চুলিখিনি, ধুনীয়া চকুকেইটা, ধুনীয়া পাউডাৰখিনি, ধুনীয়া লিপষ্টিকখিনি, ধুনীয়া কাপোৰ কানিবিলাক একো নাথাকে, এইবিলাক অৰ্থহীন। তোমালোকৰ থাকিব যিটো তোমালোকৰ যিটো পৰিচয়, আইডেণ্টিটি, তোমালোকৰ যিবিলাক চিন্তা, তোমালোকৰ যিবিলাক সৃষ্টি, এই সৃষ্টিবিলাকে ধুনীয়া হ'ব আৰু তেতিয়াই তোমালোকক মানুহক গুৰুত্ব দিব। আৰু সেই মানুহক গুৰুত্ব দিয়াৰ উদাহৰণ ল'বৰ কাৰণে মহাত্মা গান্ধীতকৈ ডাঙৰ কথা কোনো নাই। মহাত্মা গান্ধীয়ে আঁঠুৰ ওপৰত চুৰি এখন পিন্ধিছিলে, কাপোৰ এখন লৈছিলে আৰু লক্ষ লক্ষ মানুহৰ মাজত কমিউনিকেট কৰিছিলে। এতিয়া চাবা যে মাষ্টাৰ ডিগ্ৰী ইন কমিউনিকেশ্যন, PhD ইন কমিউনিকেশ্যন, বহুতে কমিউনিকেশ্যনৰ ডিগ্ৰী লয়, অথচ মানুহ আৰু মানুহৰ মাজত যিটো পাৰস্পৰিক যোগাযোগ বা সম্ভৱপৰ যিটো ৰিলেশ্যন গঢ়ি তুলিব লাগে, সেই ৰিলেশ্যনটোৱে গঢ়িব পৰা নাই। আমি চুট টাগ চব মাৰিছোঁ, দেখিছা, টাই মাৰি আহিছোঁ, চুট মাৰি আহিছোঁ, পিন্ধি আহিছোঁ, অথচ ইমান দুৰ্ভগীয়া যে বিশ্ববিদ্যালয়ৰ এখন উপাচাৰ্য হিচাপে হৈ এই ছাত্ৰ ছাত্ৰীসকলৰ লগত মই যোগাযোগ কৰিব পৰা নাই। ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে? গতিকে আমাৰ সমাজখনত কি থাকিব পাৰে? গতিকে মোৰ চকুৰ আগত অকল সৰু ছাত্ৰ ছাত্ৰীকেইজনী দেখি আছোঁ। এই যিকেইজনী ছোৱালী, এই ছোৱালীকেইজনী কোলা চাৰ্ট পিন্ধা ল'ৰাটোৰ কাষত থকা ছোৱালীকেইজনীক মই দেখি আছোঁ। এইকাৰণে দেখি আছোঁ যে তোমালোকে এতিয়াও কণ সংযোগ কৰিব পৰা নাই। এই ছোৱালীজনীক এতিয়াও পৰা নাই, এই ল'ৰাটোৱে এতিয়াও পৰা নাই। কিয় পৰা নাই? তোমালোকে চাবা, ক'ৰবাত আমাৰ শিক্ষা ব্যৱস্থাতে আমি হয়তো ক'ৰবাত ফেইল মাৰিছোঁ। গতিকে আমি খুব ঘৰুৱা পৰিৱেশত এই কথাকেইটা কৈছোঁ, বেয়া নাপাবা। কাৰণ এটা কথা সদায় মনত ৰাখিবা, কেৱল বক্তৃতাৰ ক্ষেত্ৰত বক্তৃতা দিয়া মই মানুহ নহয়, মই বৰ বেয়া পাওঁ। কেৱল মাত্ৰ সভা সভনিত কৰি মোক যদি বিশিষ্ট অতিথি নিৰ্দিষ্ট বক্তা মাতিবলৈ আহে, তেতিয়া কেৱল মাত্ৰ বক্তৃতা দি থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এখন সভাত আমুক বিশিষ্ট অতিথি আহিছে বুলি ক'বলৈ খুব শুনিবলৈ বৰ ভাল। কিন্তু মই কোৱা কথাকেইটাই যদি তোমালোকৰ মন মগজত চটফটনিয়ে তুলিব নোৱাৰে, বিশেষকৈ নতুন প্ৰজন্মটো যদি চটফটনি তুলিব নোৱাৰে, চিন্তা কৰিব নোৱাৰে, ভাবিবৰ কাৰণে এটা পৰিৱেশ দিব নোৱাৰে, তেতিয়াহ'লে সেই বক্তৃতাবিলাকে কোনো কাম নিদিব। গতিকে মই আহ্বান কৰিছোঁ, তোমালোকৰ বহুত প্ৰতিভা আছে, এই প্ৰতিভাবিলাকৰ যোগেদি তোমালোকে এই যিসকল আজি গোট খাইছে, এইসকলৰ লগত তোমালোকে আলোচনা কৰা, তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হোৱা। বহুত বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰৰ মানুহ আহিছে, কোনোবা আহিছে প্ৰশাসনৰ মানুহ, কোনোবা আহিছে কলেজত চাকৰি কৰা, কোনোবাই